বন্ধুসকল, ভিডিঅ' বহুত বনালোঁ, কোনো ভিডিঅ' ভাইৰেল নহয়, কোনো ভিডিঅ'ত ভিউজ নাহে। অলপ আগত লাইভত আছিলোঁ, লাইভ ভিডিঅ' বনালোঁ, লাইভত থাকিলোঁ, কোনো কাম নহয়। কিছুমান শ্বৰ্ট দিলে, মিউজিক দিলে হয়তো ভিডিঅ' শ্বৰ্ট হয়, ভাইৰেল হয়, কিন্তু তাত আকৌ নিজে বনাব নোৱাৰোঁ যেতিয়া শ্বৰ্টবোৰ। ফিল্ম এক্টৰৰ বা এক্ট্ৰেছৰ ফটো লৈ বনালে সেইবোৰত আকৌ ৰিউজ কণ্টেণ্ট আহে। কি কৰা যায় ভাবি আছোঁ তাকেই। আৰু মোৰতো চেনেলৰ নামত দি ভিলেজাৰ গাঁৱত থাকোঁ, গাঁৱত আৰু যোনটো গাঁৱত থাকোঁ ইমান উন্নত নহয়, অনুন্নত গাঁও হয়। চ' এনেকুৱা কোনো বস্তু নাপাওঁ যোনটো দিলে ভাইৰেল হ'ব। আজি এজন কলিগক ভিডিঅ' এটা বনাই আনিব দিলোঁ, বিয়াৰ ভিডিঅ' চাওঁ, তেওঁ যদি সময় পাই বনাব বুলি কৈছে মোৰ চেনেলৰ বাবে। এইকেইদিনত আমাৰ এইখিনিত ৰাস, শ্ৰীকৃষ্ণৰ ৰাস চলি আছিলে, তাৰ 2টা ভিডিঅ' দিলোঁ। এটা মোটামুটি ৰেচপঞ্চ আহিছে আৰু এটাত ভিউজ অহা নাই। কেইটামান নিজে বনালোঁ ভিডিঅ', নিজৰ চেহেৰা দেখুৱাই, সেইকেইটাতো নাহিলে। কিছুমান ৰিয়েকশ্যন ভিডিঅ' দিলোঁ, মাজতে 2-3টা ভিডিঅ' অলপ ভিউজ আহিছিলে। আকৌ আজি চাইছোঁ থমকি ৰৈছে, আজি কোনো ভিডিঅ' ভিউজ অহা নাই। কিছুমান ইউটিউবাৰ আছে, তেওঁলোকৰ ভিডিঅ' দিয়াৰ লগে লগে ভাইৰেল হয়। ভাইৰেল হৈ যায়, ছাবস্ক্ৰাইবাৰ থাকক নাথাকক উপযুক্ত, ভাইৰেল হয়। এটা ভিডিঅ'তেই ছাবস্ক্ৰাইবাৰো কমপ্লিট, শ্বৰ্ট বা লং ভিডিঅ' হওক, আৰু ৱাচ টাইমো কমপ্লিট হৈ যায়। মোৰ তেনেকুৱা আজিলৈকে সৌভাগ্য হোৱা নাই। এটা ভিডিঅ'ত খুব সম্ভৱ 65K ভিউজ আহিছিলে, 65,000। কিন্তু এই ভিডিঅ'টো মই মনিটাইজেশ্যনৰ সময়ত শ্বাহৰুখ খানৰ ভিডিঅ' আছিল, শ্বাহৰুখ খানৰ গৌৰী-খান। মনিটাইজেশ্যনৰ সময়ত চেনেল যোৱাবাৰ এপ্লাই কৰোঁতে ৰিউজ কণ্টেণ্ট আহিলে, গতিকে ভিডিঅ'কেইটা মই শ্বৰ্টকেইটা ডিলিট কৰিব লগা হ'ল। এতিয়া জেনেৰেল সৰু সুৰা যোনবোৰ এইবোৰ শ্বৰ্ট দিওঁ। কথা হ'ল, চেষ্টা কৰি আছোঁ কিন্তু কাম হোৱা নাই। হয়তো এদিন হ'ব, চেষ্টা কৰিলে বিফল নহয় কোনো। ময়ো হয়তো নহ'ম, সময় লাগিব। মই যোনটো কাম কৰি আছোঁ সময়ৰ দৰকাৰ। হয়তো এক ৰাতি বা এক মাহত বা এবছৰত নহ'বও পাৰোঁ, 4-5 বছৰ লাগিবও পাৰে। কিন্তু চাওঁ চেষ্টা কৰি, আপোনালোকৰ সহায় সহযোগিতা পালে হয়তো মোৰো ভিডিঅ' ভাইৰেল হ'ব, চেনেল মনিটাইজ হ'ব ইউটিউবে ইচ্ছা কৰিলে। 2-এটা শ্বৰ্ট আছে, এইকেইটা আকৌ ডিলিট কৰিব লাগিব, নহ'লে আকৌ এইবাৰ জানুৱাৰী 20 তাৰিখে মনিটাইজেশ্যনৰ বাবে ৰিএপ্লাই হ'ব। তাৰ আগতে ডিলিট কৰি চেনেল অকল মোৰ ভিডিঅ'কেইটাই ৰাখিব লাগিব। 2-এটা ভিডিঅ' মোৰ নিজৰে আছে, কিন্তু আগতে দিয়া মই পাহৰি গৈছিলোঁ, আকৌ আপলোড কৰি দিলোঁ। এইকেইটা বেছি ক্ষতি নকৰে চাগে, ইম্পেক্ট নপৰে মোৰ চেনেলৰ ওপৰত। কিন্তু এক্টৰৰ ফটো দি আৰু কিছুমান আপোনাৰ বিভিন্ন ৱেবছাইটৰ পৰা ফটো লৈছিলোঁ, ছোৱালী ল'ৰাৰ, সেইবোৰ দিছিলোঁ। সেইবোৰ হয়তো ৰিউজ কণ্টেণ্ট আহিবও পাৰে, চিয়'ৰ নহওঁ মই। তথাপিও মই এইকেইটা ডিলিট কৰিম তাৰ আগতে, চেনেল মনিটাইজেশ্যনৰ ৰিএপ্লাইৰ আগত। মোৰ লাইটৰ ব্যৱস্থাও ইমান উন্নত নহয়, বা মাইকটো নাই। মাইক আছে, এটা ব্লগিং চেনেলৰ মাইক, সেইটো ডাঙৰ মাইক লৈ হাতেৰে ধৰি ৰাখিব লাগিব, গতিকে মোৰ বাবে সম্ভৱ নহয়। আৰু এটা যোৱাকালি ব্লুটুথ মাইক আনিছিলোঁ, কিন্তু মোবাইলত এইটো ফিটিং নহয়, গতিকে এইটো এতিয়া কামত নালাগে, নাই বুলিয়েই ক'ব পাৰি। চ' যেনে তেনে চলাই আছোঁ। এডিটিঙৰ বাবে লেপটপ লাগে, লেপটপ নাই, মই লেপটপ চলাবও নোৱাৰোঁ। হয়তো ল'লে শিকি যাম, কিন্তু মোৰ যোনটো মেইন কাম, প্ৰফেশ্যনেল ইউটিউবাৰ নহওঁ, মোৰ সেইটো কামত লেপটপ ইউটিউবৰ কামত ব্যৱহাৰ কৰিলে মোৰ প্ৰফেশ্যনৰ ক্ষতি হ'ব। গতিকে ভাবিছোঁ সেইটোত বেছি সময় দি এইটোত অলপ কম দিওঁ, কিন্তু ইমান গুৰুত্ব সহকাৰে নকৰোঁ যেতিয়ালৈকে ভিডিঅ' ভাইৰেল নহয়। ভিডিঅ' ভাইৰেল হৈ গ'লে সমানে সমানে সময় দিম, মনিটাইজ হৈ গ'লে চেনেল, আৰু নিজৰ অ'ন কণ্টেণ্টছ যোনবোৰ হয়, নিজে ভিডিঅ' বনাম, নিজে দিম। বাকীখিনি আপোনালোক দৰ্শকৰ ওপৰত, ভিউৱাৰ্ছে কেনেকৈ লয় মোৰ ভিডিঅ'বোৰ। যিসকলে মোৰ ভিডিঅ' পায় সকলোলৈকে মোৰ এটাই অনুৰোধ, মোৰ ভিডিঅ'কেইটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। ভিডিঅ' বেয়া যিয়েই হওক, যেনেকুৱাই হওক, কমেণ্টছ দিব।
বেয়া পালেও কমেণ্ট দি জনাব, মই শুধৰাবলৈ চেষ্টা কৰিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।